নমস্কাৰ, আজি হৈছে 29 মে। এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে। দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী পদত্যাগৰ পাছতে ৰাজপথত জ্বলিছে ৰাহুল গান্ধীৰ ফটো। মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া পদত্যাগক লৈ উত্তাল কৰ্ণাটক। কৰ্ণাটকৰ ৰাজপথত জ্বলি উঠিছে ৰাহুল গান্ধীৰ ফটো। সিদ্ধাৰামায়াৰ সমৰ্থকে ৰাজপথত জ্বলালে ৰাহুল গান্ধীৰ ফটো। মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই। কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ'ব DK শিৱকুমাৰ। গৰম হৈ পৰিছে কৰ্ণাটকৰ ৰাজনৈতিক প্ৰেক্ষাপট। সিদ্ধাৰামায়া সমৰ্থকে মানি লোৱা নাই পদত্যাগ। ৰাজনৈতিক অংকৰে সিদ্ধাৰামায়াক আঁতৰোৱাৰ অভিযোগ উত্থাপিত কৰিছে। সিদ্ধাৰামায়াৰ সমৰ্থকে। দিব লৈছোঁ আন এটা খবৰ। সামাজিক মাধ্যমত গৰু কুৰবানী ফটো শ্বেয়াৰ কৰি আৰক্ষীৰ ৰোষত পৰিছে মুক্তাৰ আলী। বকৰি ঈদৰ দিনাই মুক্তা আলীৰ ঘৰত কান্দোন। কুৰবানী ঈদৰ ফূৰ্তি কৰি থাকোঁতে ৰঙা ঘৰত মুক্তাৰ আলী। ঈদৰ আনন্দ উল্লাসৰ মাজতে আৰক্ষী জালত পৰিছে মুক্তাৰ। গৰু কুৰবানী ফটো সামাজিক মাধ্যমত দি বিপদত পৰে মুক্তাৰ। সামাজিক মাধ্যমত নিষিদ্ধ মাংসৰ ফটো দি ৰঙা ঘৰলৈ মুক্তাৰ আলী। কাকি আৰক্ষীয়ে টঙিয়া অঞ্চলৰ পৰা আটক কৰে মুক্তাৰ আলীক। কাকি আৰক্ষীয়ে খেদি আটক কৰে মুক্তাৰক। কুৰবানীৰ বাবে দুখ প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত। কুৰবানী ঈদৰ ফূৰ্তি কৰি থাকোঁতে এতিয়া ৰঙা ঘৰত মুক্তাৰ আলী। কুৰবানীৰ বাবে দুখ প্ৰকাশ কৰিছিল সামাজিক মাধ্যমত। আগবঢ়াইছোঁ আন এটা খবৰ। কুৰবানীক লৈ বৰাকত ভয়ংকৰ পৰিস্থিতি। খেদি স্বজনক কৰা হৈছে গ্ৰেপ্তাৰ। বকৰি ঈদৰ দিনটোতে বৰাকত চাঞ্চল্য। কুৰবানীক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় বৰাকত। নিষেধাজ্ঞাৰ পিছতো গৰু কুৰবানীক লৈ উত্তপ্ত হৈ পৰে শিলচৰ। ছজন লোকক খেদি গ্ৰেপ্তাৰ কৰে শিলচৰ আৰক্ষীয়ে। বজৰং দলৰ অভিযোগৰ পিছতে গ্ৰেপ্তাৰ অভিযান চলায় আৰক্ষীয়ে। বাৰিক নগৰ অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। গৰু কুৰবানী কৰাসকলক কঠোৰ শাস্তি দাবী জনাইছে সংগঠনটোৱে। দিব লৈছোঁ আন এটা খবৰ। আকৌ উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ। ৰাজ্যত পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰশাসনে। মেৰাপানী 2 নং নেঘেৰী বিলত চলিব উচ্ছেদ অভিযান। সাজু কৰা হৈছে বিশাল আৰক্ষী বাহিনী আৰু বন বিভাগ। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে বেদখলকৃত অঞ্চলৰ পৰিদৰ্শন। দিব লৈছোঁ আন এটা খবৰ। বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী নিজে আঁতৰি যাওক, কঠোৰ হৈ পৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ। বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ একশ্যন মোডত গৃহমন্ত্ৰী অমিত শ্বাহ। শীঘ্ৰেই চলিব বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অভিযান। য'ৰ পৰা আহিছে তালৈ নিজে আঁতৰি যাওক অবৈধ নাগৰিকসকল। যদি নিজে আঁতৰি যায় তেন্তে চৰকাৰে সহায় কৰিব, অন্যথা ভয়াৱহ হ'ব পৰিস্থিতি। পশ্চিমবংগত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতে কঠোৰ দেশৰ গৃহমন্ত্ৰী। ইতিমধ্যে পশ্চিমবংগ চৰকাৰে ভাৰত বাংলা সীমান্তৰ দায়িত্ব গতাই দিছে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীক। অসমতো তীব্ৰ গতিত চলি আছে বাংলাদেশী চিনাক্তকৰণ আৰু বিতাৰণ। বাংলাদেশী অবৈধ নাগৰিক ধৰা পৰিলে পোনপটীয়াকৈ বিতান কৰিব জিলায়ুক্তই। বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ একশ্যন মোডত এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আন এটা খবৰ। ৰাজ্যৰ প্ৰতিখন বিদ্যালয়লৈ অসম আৰক্ষীৰ নিৰ্দেশনা, সাৱধানক শিক্ষক সমাজ। প্ৰতিখন বিদ্যালয়ে মানিব লাগিব এই পৰামৰ্শ। সামাজিক মাধ্যমত শিশুৰ ফটো বা ভিডিঅ' পোষ্ট কৰিব নোৱাৰিব। মুখমণ্ডল ব্লাৰ কৰি দিব লাগিব ফটো। শিশুৰ সম্পূৰ্ণ নাম শ্বেয়াৰ কৰিব নোৱাৰিব। পৰিচয় পত্ৰ, ফোন নম্বৰ, শ্ৰেণীৰ সবিশেষো কৰিব নোৱাৰিব শ্বেয়াৰ। শিশু পিতৃ মাতৃক কোনো ধৰণৰ পোষ্ট টেগ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে বিদ্যালয় শিক্ষক-শিক্ষয়িত্ৰীক। স্কুলীয়া ভ্ৰমণ, অনুষ্ঠান, আউটডোৰৰ প্ৰকৃত সময় কৰিব নোৱাৰিব পোষ্ট। প্ৰচাৰ কৰাৰ পূৰ্বে প্ৰতিটো পোষ্ট পুনৰীক্ষণৰ আহ্বান। অভিভাৱকে আপত্তি কৰা যিকোনো বিষয়বস্তু ততালিকে আঁতৰাব লাগিব। শিক্ষক আৰু কৰ্মচাৰীক এয়াই অপব্যৱহাৰ সন্দৰ্ভত সজাগ কৰিবলৈ জনোৱা হৈছে আহ্বান। প্ৰতিখন বিদ্যালয়লৈ আনটাকৈ পৰামৰ্শ দিলে অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ। দেশত আহিছে ভয়ংকৰ গ্ৰীষ্ম প্ৰলয়। গৰম সহ্য কৰিব নোৱাৰি 51 জনৰ মৃত্যু। দেশত আহিছে ভয়ংকৰ সংকট। প্ৰকৃতি ধ্বংস কৰা ফল ভুগিছে জীৱকুলে। গৰম সহ্য কৰিব নোৱাৰি প্ৰাণহানি হয় প্ৰায় 51 জনৰ। পশু পক্ষী, চৰাই চিৰিকটিৰ অভাৱনীয় হাৰত মৃত্যু হয়। উত্তৰ আৰু দক্ষিণ ভাৰতত গ্ৰীষ্ম প্ৰবাহৰ ভয়ংকৰ ৰূপ। 28 ডিগ্ৰীলৈ বাঢ়িছে তাপমান। জনতাৰ মাজত লাগে হাহাকাৰ। তেলেংগানা, অন্ধ্ৰপ্ৰদেশত মৃত্যু হৈছে 40 জন লোকৰ। আনহাতে মহাৰাষ্ট্ৰত 24 ঘণ্টাত 11 জন লোকৰ প্ৰাণহানি। আৰু ছত্তীশগড়ত 7শৰো অধিক পশুধনৰ মৃত্যুৰ তথ্য প্ৰকাশ পাইছে। স্বাভাৱিক হৈ পৰিছে 45 ডিগ্ৰী তাপমান। চলিত মে' মাহত তেলেংগানাত উৎকট গৰমত মৃত্যু হয় 30 জনৰ।
ৰাজ্যখনৰ ৱাৰাংগল জিলাতে মৃত্যু হৈছে 19 জনৰ। চিকিৎসাধীন হ'বলগীয়া হৈছে 300ৰো অধিক লোক। অন্ধ্ৰপ্ৰদেশত আজি তাৰিখলৈ মৃত্যু হৈছে 10 জনৰ। মহাৰাষ্ট্ৰত 24 ঘণ্টাত 11জন লোকৰ প্ৰাণহানি। লগতে মহাৰাষ্ট্ৰত 130 জন লোক আক্ৰান্ত হয় হিট ষ্ট্ৰোকত। ছত্তীশগড়ত 700ৰো অধিক পশুধনৰ মৃত্যুৰ তথ্য প্ৰকাশ পাইছে। খোৱাপানীৰ সমস্যা জুলা কৰিছে একাধিক ৰাজ্যক। এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে জনতাই। স্বয়ং প্ৰধানমন্ত্ৰী মোদীৰ গৃহৰাজ্যতে দেখা দিছে খোৱাপানীৰ সংকটে। কিন্তু এইবাৰ অসমত পূৰ্বৰ দৰে উৎকট আৰু অসহ্যকৰ গৰম নাই। দেশৰ ভিতৰতে উত্তৰ পূবত সৰ্বাধিক বৰষুণ। হৈছে সৰ্বাধিক বৰষুণ। দিব লৈছোঁ ৰেচন কাৰ্ড নথকা লোকসকলৰ বাবে এটা ভাল খবৰ। আজিয়ে সাজু কৰক ৰেচন কাৰ্ডৰ বাবে যাৱতীয় কিছু নথি পত্ৰ। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, কিদৰে কৰিব আবেদন জানো আহক। পোনপ্ৰথমে আপুনি অসম চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থা অফিচিয়েল পৰ্টেললৈ যাব লাগিব। নতুন নাম যোগ কৰিবলৈ নিৰ্ধাৰিত আবেদন পত্ৰখন বাছনি কৰক। আবেদনকাৰী ঘৰৰ মুৰব্বীৰ সৈতে নতুন সদস্যজনৰ সম্পৰ্ক স্পষ্টকৈ উল্লেখ কৰিব লাগিব। নতুন সদস্যজনৰ আধাৰ কাৰ্ডৰ কপি থকাটো বৰ্তমান বাধ্যতামূলক। সদস্যজনৰ জন্মৰ প্ৰমাণপত্ৰ বা ভোটাৰ পৰিচয় পত্ৰ প্ৰয়োজন হ'ব। যদি কোনো মহিলা বিয়া হৈ ঘৰলৈ আহিছে, তেন্তে তেওঁৰ আগৰ ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন কৰা প্ৰমাণপত্ৰ লাগিব। পৰিয়ালৰ মূল ৰেচন কাৰ্ডখনৰ এটা ফটোকপি আবেদনৰ সৈতে জমা দিব লাগিব। আবেদন পত্ৰখনত নতুন সদস্যৰ নাম, বয়স আৰু পিতৃ মাতৃৰ নাম শুদ্ধকৈ লিখিব লাগিব। পৰিয়ালৰ মুৰব্বী শেহতীয়া পাছপোৰ্ট চাইজৰ ফটো এখনৰ প্ৰয়োজন হ'ব। সকলো নথিপত্ৰ শুদ্ধকৈ সংলগ্ন কৰি আপুনি ওচৰৰ যোগান বিভাগৰ কাৰ্যালয়ত জমা দিব পাৰে। অনলাইন যোগে আপুনি ওচৰৰ CSCত গৈ কৰিব পাৰিব আবেদন। সংশ্লিষ্ট বিভাগীয় বিষয়াৰ দ্বাৰা আপোনাৰ নথিপত্ৰসমূহ পৰীক্ষা কৰা হ'ব। সকলো তথ্য সঠিক থাকিলে অতি কম দিনৰ ভিতৰতে নতুন সদস্যৰ নাম কাৰ্ডখনত অন্তৰ্ভুক্ত হ'ব। নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত আপুনি অনলাইন যোগে নতুন ডিজিটেল ৰেচন কাৰ্ডখনত ডাউনলোড কৰি ল'ব পাৰিব। আন এটা খবৰ, প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ কাৰ্যকালত প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য আছিল 58.96 টকা। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 12 বছৰীয়া কাৰ্যকালত প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য হৈছে 96.8 টকা। কিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত হুৰাহুৰে কমিছে ডলাৰৰ বিপৰীতে টকাৰ মূল্য, এই প্ৰশ্ন উত্থাপিত হয়। ভাৰতীয় টকাৰ পতনৰ বিপৰীতে এছিয়াৰ আন দেশৰ মুদ্ৰা কিয় শক্তিশালী হৈছে? 2019 চনত 30 মে'ত 1 ডলাৰৰ বিপৰীতে টকাৰ মূল্য হয় 69.37 টকা। 2019 চনত 30 মে'ত 1 ডলাৰৰ বিপৰীতে টকাৰ মূল্য হয় 69.37 টকা। জুন 2024ত মোদীৰ তৃতীয়টো কাৰ্যকালৰ সময়ত প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য হয়গৈ 83.38 টকা। দিব লৈছোঁ আন এটা খবৰ, মিয়া মুছলমানক লৈ কৰা কুমন্তব্যৰ পৰিণতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জাননী দিল্লী আদালতৰ। মিয়া মুছলমানক লৈ কৰা এক বিতৰ্কিত মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দিল্লী আদালতে জাননী প্ৰেৰণ কৰিছে। সমাজকৰ্মী হৰ্ষ মণ্ডাৰে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা দাবীৰে দাখিল কৰা আবেদনৰ ভিত্তিত এই জাননী জাৰি কৰা হৈছে। অতিৰিক্ত সত্য ন্যায়াধীশ চনু অগ্নিহোত্ৰীয়ে মণ্ডাৰৰ এক পুনৰীক্ষণ আবেদনৰ শুনানি গ্ৰহণ কৰি এই পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে যোৱা 20 এপ্ৰিলত এখন দণ্ডাধীশ আদালতে আৰক্ষীক এই বিষয়ত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়াৰ পৰা বিৰত আছিল। আবেদনখনত উল্লেখ কৰা অনুসৰি যোৱা 27 জানুৱাৰীত তিনিচুকীয়া জিলাৰ ডিগবৈত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী শৰ্মাই এই মন্তব্য কৰিছিল। অসমত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ সময়ত প্ৰায় 4 পৰা 5 লাখ মিয়া ভোটাৰৰ নাম কৰ্তন কৰা সন্দৰ্ভত তেওঁ ভাষণ দিছিল। অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কৈছিল যে তেওঁলোকে অসুবিধাৰ সন্মুখীন হ'লেহে অসম এৰি যাব আৰু তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হৈছে। সত্ৰ আদালতৰ মণ্ডাৰৰ অধিবক্তাই যুক্তি দৰ্শাইছিল যে নিম্ন আদালতে কাৰ্যক্ষেত্ৰৰ অভাৱৰ দোহাই দি আবেদনখন নাকচ কৰিছিল। অধিবক্তাগৰাকীয়ে জিৰ' FIRৰ ধাৰণাটোৰ কথা উল্লেখ কৰি কয় যে যিকোনো ধৰ্তব্য অপৰাধৰ তথ্য যিকোনো আৰক্ষীয়ে থানাতেই দাখিল কৰিব পাৰি, লাগিলে অপৰাধটো য'তেই সংঘটিত নহওক কিয়। এই সকলোবোৰ যুক্তিৰ প্ৰতি লক্ষ্য ৰাখি আদালতে জাননী জাৰি কৰিছে আৰু পৰৱৰ্তী শুনানিৰ দিন 2026 চনৰ 15 জুলাই নিৰ্ধাৰণ কৰিছে।